নমস্কাৰ। আপোনালোক সকলোলৈকে শুভ সন্ধ্যা জ্ঞাপন কৰিছোঁ। আজি মোৰ উপন্যাস মুদ্ৰাবিখনি পাঠ কৰিবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকৰ সঁহাৰি পালে নথৈ কৃতাৰ্থ হ'ম। এয়া মোৰ উপন্যাস মুদ্ৰাবি। আজিৰ পৰা খণ্ড খণ্ডকৈ পাঠ কৰি যাম বুলি ভাবিছোঁ। ধন্যবাদ। আজিহে বিহুৰ জলপান ভাগ ভকতৰ বাবে আগ কৰিছে মুদ্ৰাবি বৰুৱাই। ভোগালী বিহুৰ জলপান ঘৰখনত পুৰণিৰে পৰা চলি অহা নিয়ম পৰম্পৰা ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় কথা। চোতাল ঘৰ দুৱাৰ সাৰি দিলে পাৰ্ট টাইম কৰা পৰিচাৰিকা পূজাই। পদূলি মুখতেই পীৰা পাৰি কাষত ঘটি ভৰাই থোৱা পানী এবাল্টি কলপাতখনেৰে ঢাকি থলে, কাষত থলে এখনি গামোচা। পাকঘৰৰ কাষৰ কোঠালিটোতে পাৰি থলে ধৰা কেইখনমান যথাস্থানত। চিৰা, সান্দহ, গুড়, দৈ, ক্ৰীম, পিঠা পনাৰ ভাগে ভাগে পাত্ৰত সজাই কলপাতেৰে ঢাকি থলে। আগবঢ়াই থলে মাননি, গুৱা পাণৰ সতে চাকি আৰু ধূপ। হাত ধুবলৈ ধৰাৰ কাষত থলে কাঁহৰ চৰিয়া আৰু ঘটি। গোসাঁই ঘৰত চাকি গছি আগবঢ়াই ঘোষা এফাকিৰে প্ৰাৰ্থনা ভাগ সমাপ্ত কৰিলে। লৰালৰি কৰিলে তেওঁ। 10 বজাত ভকত পাবহিয়েই। পিছে জিতৰ দেখোন এতিয়ালৈকে গা ধুবলৈ খবৰেই নাই। অথচ অফিচ, পিকনিক বা খেলৰ প্ৰগ্ৰেম থাকিলে পুৱাই গৰম পানীৰে গা পা ধুই জিত সাজু। মনৰ দুখ মনতে সামৰি শৃংখলাবদ্ধতাৰে কামবোৰ কৰি গল মুদ্ৰাবিহে। ঘৰখনৰ নীতি নিয়ম পৰম্পৰাবোৰ মাত্ৰ মহিলাৰ বাবেহে যেন। অৱশ্যে সকলো পুৰুষ তেনে নহয়। গাটো তিয়াই লোৱা সোনকালে বুলি এবাৰ ৰিকুৱেষ্ট নকৰিলে তেওঁ। বয়সে গৰকা তেওঁৰ দেহাত এতিয়া আগৰ দৰে শক্তিও নাই। তাতে যাৰ অন্তৰত ভক্তিভাৱ নাই তেওঁকনো জোৰ জুলুম কৰি কি লাভ। লাইফ জাষ্ট গোজ অন। মুঠৰ ওপৰত ঘৰখনত আধ্যাত্মিক পৰিৱেশ এটা থাকিলে ভাল লাগে মুদ্ৰাবি বৰুৱাৰ। মনত পৰে তেওঁৰ বহুবোৰ কথাই। গাঁৱৰ ঘৰত শহুৰ দেউতাকে ভোগালী বিহুৰ আগে আগে প্ৰকাণ্ড মেজি এটা তৈয়াৰ কৰি থয়। কাম কৰা মানুহ পোৱালি আৰু ৰাজুৱে আগৰে পৰা খৰি কাটি ৰ'দত শুকুৱাই থৈ দিয়ে। বিহু বুলি চহৰৰ এইখন ঘৰতো তেওঁৰ কমখন কাম নে? সময়েই নাই। শাহু শহুৰৰ বাবে ভকতৰ বাবে বিধৰ বিধৰ পিঠা পনা বনোৱাত মুদ্ৰাবি ব্যস্ত হৈ পৰে। উৰুকাৰ দিনা কাঠ আলু, মিঠা আলু বইল কৰি থয়, ভাজি থয় মাহ কৰাই। কিমান যে হেঁপাহ! সেইবোৰ কামত কিমান যে আশা, কিমান যে হেঁপাহ আছিল। গাঁৱৰ ভকত গোপিনী, ডেকা গাভৰু কণমানিবোৰৰ আনন্দ ফূৰ্তিৰ মাজতেই যেন তেওঁ নিজকে বিচাৰি পায়। মেজিৰ জুইৰ পবিত্ৰতাৰ কাষত মনবোৰ পবিত্ৰ হোৱাৰ লগতে কৰ্ম উদ্যোগী হৈ উঠে শৰীৰবোৰো। বৰ ভাল লাগে মুদ্ৰাবিৰ। গাঁৱৰ ঘৰৰ আশ্ৰম সদৃশ পৰিৱেশে বাৰুকৈয়ে আকৰ্ষণ কৰিছিল মুদ্ৰাবি বৰুৱাক। আপোন কৰি তুলিছিল মানুহখিনিৰ মাজত থকা সৰলতা আৰু আত্মীয়তাৰ টানে। গাঁওখনৰ মাজতে আছিল নামঘৰটো। বহাগ বিহুত গৰু বিহুৰ দিনা, ভোগালী বিহুত উৰুকাৰ পিছদিনা, 1 ভাদ জন্মাষ্টমী, শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথিবোৰত আৰু কেতিয়াবা গোটেই ভাদ মাহত ভাদমহীয়া হৰিনামৰ জোৱাৰে দবা বৰকাহৰ ধ্বনিৰে ৰজনজনাই থাকে নামঘৰৰ আগপাখ। আকাশে বতাহে বাঢ়ি উঠে হৰিনামৰ ধ্বনি। ঐতিহ্যমণ্ডিত আধ্যাত্মিক পীঠস্থান এই নামঘৰটোৱে মানুহখিনিৰ মাজত গঢ়ি তুলিছিল একতা আৰু সমন্বয়। ক্ৰমান্বয়ে বুকুৰ মাজত ঠাই লোৱা গাঁৱৰ পুৰণি স্মৃতিবোৰে, কাহিনী কাহিনী লগা সত্য ঘটনাবোৰে কৰি তোলে তেওঁৰ ভীষণ আৱেগিক। বৰ্তমান চাৰিওফালে কা বিৰোধী আন্দোলন। তথাপিও অনুষ্টুপীয়াকৈ হ'লেও কৃষ্টি পৰম্পৰাবোৰ ৰক্ষা কৰিবই লাগিব। কিছুমান প্ৰথা পৰম্পৰাক ধৰি ৰাখিব নোৱাৰিলে অসমীয়াৰ ঐতিহ্য পৰিচয় একোৱেই নাথাকিব। বয়োজ্যেষ্ঠসকলে শিকাব লাগিব নতুন প্ৰজন্মক। দেখিলে শুনিলেহে সিহঁতেও কৰিব।
অৱশ্যে আজিৰ শিক্ষিত ল'ৰা ছোৱালীবোৰ বহু গুণে আগবঢ়া। সিহঁত বহু মাৰ্জিত আৰু উচ্চ মনৰ। মুদ্ৰাবীয়ে গৰম পানীৰ চচটো গেছত বহাই দিলে। ভকতক চাহ এবাতি প্ৰথমে যাচিব লাগিব। ইমান ঠাণ্ডাত গা ধুই আহিব, তাতে তেওঁলোক বয়সীয়া মানুহ। এজন এজনকৈ ভকত কেইগৰাকীমান আহিল। দৌৰা দৌৰিকৈ তেওঁ দুগৰাকীৰ ভৰি ধুৱালে। বাকী তিনিগৰাকীক ধুৱাব নাপালেই। লৰালৰিকৈ জিতেও গা ধুই ধুতি মেৰিয়াই খপ জপকৈ ভকতৰ লগতে বহিলি। জিতৰ কাণ্ডত মুদ্ৰাবীৰ হাঁহি উঠাৰ লগতে মনটো প্ৰশান্তিৰে ভৰি পৰিল। মনৰ ভক্তিহে প্ৰকৃত ভক্তি। সেয়েহে পণ্ডিতসকলে এনেয়ে নকয়, আপুনি বয়স হৈলে বুদ্ধি হৈবে ভাল। পিছে সেয়া অন্তৰৰ ভক্তি নে ভয়ৰ ভক্তি, সেয়া কিন্তু মুদ্ৰাবীৰ ভাৱে সাঁথৰ হৈ ৰল। আজিলৈ ইমানতে থৈছোঁ। আগলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।